দ্বিতীয় গট কৰ্মক্ষেত্ৰ অসমীয়া আবেদন বিজ্ঞাপন নিবেদন লিখন দক্ষতা তোমালোকৰ সকলোকক আসাম পেপাৰ চেনেল চাই থকাৰ বাবে তোমালোকক স্বাগতম জনাওঁ। আজি তোমালোকে চাই লোৱা যে BA BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিটো তোমালোকৰ কমন ছাবজেক্ট AECৰ যোগাযোগমূলক অসমীয়া বা আছামিজ ছাবজেক্টৰ আজি দ্বিতীয় নম্বৰ ইউনিটৰ আজি 2 মাৰ্কৰ কুৱেশ্যন আনসাৰ ডিছকাছ কৰিম। আৰু দ্বিতীয় নম্বৰ ইউনিটৰ ইতিমধ্যে 1 মাৰ্কৰ কুৱেশ্যন আনসাৰ ডিছকাছ কৰিছোঁ। কোনোবাই যদি চাব খোজা তো তেনেহ'লে এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে 1 মাৰ্কৰ, তোমালোকে চাব পাৰা। আজি আলোচনা কৰিম তোমালোকৰ 2 মাৰ্কৰ, তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ' শেষলৈ চাই থকা। তোমালোকৰ প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যে আবেদন সাধাৰণতে 2 প্ৰকাৰ, কি সেইবোৰ বহলাই আলোচনা কৰা। তো আবেদন সাধাৰণতে 2 প্ৰকাৰ, যেনে আছে মৌখিক আবেদন, লিখিত আবেদন। তো মৌখিক আবেদন কি আৰু লিখিত আবেদন কি? তো প্ৰথমত দিয়া আছে যে মৌখিক আবেদন কি? কোনো বিষয় বা বস্তুৰ কাৰণে কাৰোবাৰ ওচৰত অৰ্থাৎ উদ্বৰ্তন কৰ্তৃপক্ষৰ ওচৰত লিখিত ভাৰ্বেলভাৱে আবেদন কৰা বা জনোৱা হয় তাকে মৌখিক আবেদন বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ, যিহেতু 23 তাৰিখত এক্সাম আছে ডিচেম্বৰৰ, তো 23 তাৰিখ এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো। আৰু তোমালোকৰ ইয়াত দিয়া আছে যিহেতু আবেদন টপিকটো, তো আবেদন কাক বোলে, যিহেতু এই ভিডিঅ'ৰ আগত ডিছকাছ কৰিছোঁ, ভিডিঅ' ডিছক্ৰিপশ্যন লিংক দিয়া আছে আবেদন কি এইটো চাব পৰা। আজি 2 মাৰ্কৰ কুৱেশ্যন আনসাৰ ডিছকাছ কৰি আছোঁ। BA BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰ যিটো তোমালোকৰ AEC কমন ছাবজেক্ট আছে, তো কমন ছাবজেক্টৰ দ্বিতীয় নম্বৰ ইউনিটৰ আজি 2 মাৰ্কৰ কুৱেশ্যন আনসাৰ ডিছকাছ কৰি আছোঁ। তো প্ৰথম কুৱেশ্যনটো এইটোৱেই আছিল, আবেদন বুলিলে কি বুজা এইটো চাব পৰা। এই ভিডিঅ' ডিছক্ৰিপশ্যন লিংক দিয়া আছে আবেদন কি সেইটো চাই ল'বা। তো তাৰপিছত দিয়া আছে যে আবেদন 2 প্ৰকাৰ, যেহেতু লিখিত আবেদন আৰু মৌখিক আবেদন। ইয়াৰ আগত যেহেতু মৌখিক আবেদন ডিছকাছ কৰিলোঁ, এতিয়া চাই লোৱা যে লিখিত আবেদন কি। লিখিত আবেদন হ'ল যে কোনো এটা বিষয়ৰ ওপৰত লিখি উদ্বৰ্তন কৰ্তৃপক্ষক অৱগত কৰা, অৰ্থাৎ কিবা বিষয়বস্তু যেনে কৰ্মসংস্থাপন, ৰাজহুৱা বিষয়, কিবা বিষয়ৰ তদন্ত আদিৰ বিষয়ে সবিশেষ বহৰি উদ্বৰ্তন বিষয়লৈ লিখক আবেদন বা লিখন বুলি কোৱা হয়। তো এইটো চাই যাবা 2 মাৰ্কৰ কাৰণে যে আবেদন কেই প্ৰকাৰ, কি আবেদন 2 প্ৰকাৰ, মৌখিক আবেদন আৰু লিখিত আবেদন। তো মৌখিক আবেদন কি, লিখিত আবেদনটো কি এইটো তোমালোকে যিহেতু ডিছকাছ কৰিলোঁ, কুৱেশ্যনটো ভালদৰে চাই যাবা। ইম্পৰ্টেণ্ট প্ৰশ্ন নম্বৰ হ'ল যে আবেদন লিখাৰ সাধাৰণ কেইটামান নিয়ম। তো এই কুৱেশ্যনটো আহিব পাৰে 2 মাৰ্কৰ কাৰণে যে আবেদন লিখাৰ 2টা নিয়ম লিখিবলৈ আহিব পাৰে, 2টা নিয়ম লিখে। তো তেনেহ'লে তোমালোকে এইবিলাক লিখি দিবা। ইয়াত যিহেতু 3টা নিয়ম দিয়া আছে, তো 3টা নিয়ম ভালদৰে চাই লোৱা। আবেদন লিখাৰ আৰম্ভণিতে বাওঁহাতে ওপৰত প্ৰাপকৰ অৰ্থাৎ যালৈ লিখা হয় নাম ঠিকানা, আৰু খ দিয়া আছে আবেদন আৰম্ভণি যালৈ লিখা হয় তাৰ ঠিকানাৰ ওপৰত অসমীয়াত প্ৰতি বা সমীপক বা সেই বিভাগৰ কাৰ্যালয়ৰ নাম উল্লেখ কৰা, আৰু ঘ দিয়া আছে সোঁহাতে ওপৰত আবেদন লিখাৰ তাৰিখ মাহ চন দিব লাগে। তো এইবিলাক আছিলে আবেদন লিখাৰ নিয়ম। তো নিয়মটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে, নিয়মটো ভালদৰে চাই যাবা। তো তোমালোকৰ দ্বিতীয় নম্বৰ টপিকটো দিয়া আছে যে বিজ্ঞাপন। ইয়াৰ আগত যিহেতু আলোচনা কৰিলোঁ আবেদন, এতিয়া চাই লোৱা বিজ্ঞাপন। তো বিজ্ঞাপন বুলিলে কি বুজা, এই ভিডিঅ'ৰ আগত ডিছকাছ কৰিছোঁ, এই ভিডিঅ' ডিছক্ৰিপশ্যন লিংক দিয়া আছে। তো তোমালোকে বিজ্ঞাপন বুলিলে কি বুজা এইটো চাব পাৰা, ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। এতিয়া চাই লোৱা যে তোমাৰ কাৰণে যে বিজ্ঞাপনৰ উৎস, বিজ্ঞাপনৰ উৎস আহিব পাৰে। তো ইয়াৰ পৰা যিকোনো তোমালোকে 3টা বা 4টা কৰি যাবা, ইয়াৰ পৰা 2টা তোমালোকৰ আহিব পাৰে যে বিজ্ঞাপনৰ উৎস লিখা। তো বিজ্ঞাপনৰ ইয়াত যিহেতু বহুকেইটা দি আছে, ইয়াৰ পৰা যিকোনো 2টা বা 3টা চাই যাবা। যে চৰকাৰী বিজ্ঞাপন, চৰকাৰী কাৰ্যালয়ৰ বিজ্ঞাপন, অৰ্ধ চৰকাৰী কাৰ্যালয়ৰ বিজ্ঞাপন, চৰকাৰী কাৰ্যালয়ৰ অধীনস্থ অনুষ্ঠান প্ৰতিষ্ঠানৰ বিজ্ঞাপন, বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ বিজ্ঞাপন। এইটো ভালদৰে চাই যাবা, এইটো তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট। আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল যে বিজ্ঞাপনৰ মূল্যায়ন। তো বিজ্ঞাপনৰ মূল্যায়ন কি, তো বিজ্ঞাপনৰ মূল্যায়ন লিখিবলৈ আহিব পাৰে। তো এইটো চাই যাবা 2 মাৰ্কৰ কাৰণে। যে কৰ্মক্ষেত্ৰ বিজ্ঞাপন দিওঁতে এজেঞ্চি বা বিজ্ঞাপনৰ লিখনকাৰীসকলৰ বিশেষ কিছুমান বিষয়ৰ ওপৰত দক্ষতা থকা উচিত, যেনে ভাষা জ্ঞান, বানান, প্ৰকাশভংগী, উপযুক্ত শব্দ বোধ, গম্যতা,
নিৰ্ভুল এইবিলাক আছিল বিজ্ঞাপনৰ মূল্যায়ন। এইটো ভালদৰে চাই যাবা। নেক্সট তোমালোকৰ টপিকটো হ'ল যে নিবিদা। তো নিবিদা বুলিলে কি বুজা? নিবিদাৰ বহুকেইটা শৰ্ট কুৱেশ্যন আছে। তো এইবিলাক ডিছকাছ কৰিছোঁ শৰ্ট কুৱেশ্যন আনচাৰ 1 মাৰ্কৰ কাৰণে। এই ভিডিঅ' ডিছক্ৰিপশ্যন লিংক দি আছে, চাব পৰা যে নিবিদাৰ বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। আজি যিহেতু 2 মাৰ্কৰ কুৱেশ্যন আনচাৰ ডিছকাছ কৰি আছোঁ, তো নিবিদাৰ ভিতৰত তোমালোকৰ 2 মাৰ্কৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয় যে নিবিদাৰ সীমাবদ্ধতা। তো নিবিদাৰ সীমাবদ্ধতা কি? তো তেনে নিবিদাৰ সীমাবদ্ধতা 2 ধৰণৰ। তো নিবিদাৰ সীমাবদ্ধতা কেই ধৰণৰ? 2 ধৰণৰ। এখন হ'ল যে প্ৰথমতে আছে মুক্ত নিবিদা আৰু সীমিত নিবিদা। তো মুক্ত নিবিদা বুলিলে কি বুজা? তো মুক্ত নিবিদা পদ্ধতি হ'ল ৰাজহুৱাকৈ স্থানীয়ভাৱে প্ৰকাশ কৰিব পৰা ব্যৱস্থা নাইবা ৰাষ্ট্ৰীয় বাতৰি কাকত, ৰাজ্যিক ভিত্তিক প্ৰকাশিক কাকত, চৰকাৰী বিভাগ, ৱেবছাইট ইত্যাদি য'ত উপযুক্ত অৰ্থাৎ পঞ্জীয়নভুক্ত গোষ্ঠী বা ব্যক্তিয়ে কৰ্মক্ষেত্ৰৰ বাবে আবেদন কৰিব পাৰে। ই আছিল মুক্ত নিবিদা। এতিয়া চাই লোৱা দ্বিতীয়টো হ'ল যে সীমিত নিবিদা। সীমিত নিবিদা আন এটা পেজত দি আছে, তো এইটো চাই লোৱা। তো সীমিত নিবিদা হ'ল যে সীমিত নিবিদা পদ্ধতি হ'ল ইয়াত নিবিদা প্ৰকাশিত গোষ্ঠী নিৰ্দিষ্ট কিছুমান পঞ্জীয়নভুক্ত গোষ্ঠী বা অৱকাশ গ্ৰহণ কৰি দিয়ে। অন্য কোনো ব্যক্তিয়ে ইয়াত কৰ্মক্ষেত্ৰৰ বাবে কোনো ধৰণৰ নিবিদা প্ৰপত্ৰ পূৰণ বা আবেদন কৰিব নোৱাৰে। ই আছিল সীমিত নিবিদা। তো নিবিদাৰ সীমাবদ্ধতা 2 প্ৰকাৰ, যে সীমিত নিবিদা, মুক্ত নিবিদা। এইটো যিহেতু চাই ল'লা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত নিবিদাৰ স্তৰ। তো নিবিদাৰ গতি প্ৰকৃতি অনুযায়ী ইয়াক 2টা স্তৰত ভাগ কৰিব পাৰি। একস্তৰীয় নিবিদা, বহুস্তৰীয় নিবিদা। তো একস্তৰীয় নিবিদা কি, বহুস্তৰীয় নিবিদা কি, যিহেতুকে আমরা দিয়ে আছোঁ, এরপরে স্ক্রিনশট মাৰি লোৱা। এইটো ইম্পৰ্টেণ্ট হয়, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। আজি যিবিলাক তোমালোকৰ আগত ডিছকাছ কৰি আছোঁ গোটেইবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে। এই হৈছে যিটো আছামিজ যোগাযোগমূলক অসমীয়া ছাবজেক্টৰ। আৰু তাৰপিছত দিয়া আছে যে নিবিদাৰ উৎস। নিবিদাৰ উৎস লিখিবলৈ কৈছে, ভেৰি ইম্পৰ্টেণ্ট। নিবিদাৰ উৎস আহিব পাৰে 2টা বা তোমালোকৰ 5টাও আহিব পাৰে। তো এইটো চাই যাবা, 2 মাৰ্কৰ কাৰণে চাই লোৱা যে নিবিদাৰ উৎস। কৰ্মক্ষেত্ৰ নিবিদাৰ গুণ অৱস্থা আৰু ধাৰা অনুযায়ী ইয়াৰ উৎস এনেধৰণৰ যে প্ৰথমত দিয়া আছে যে চৰকাৰী নিবিদা, খ দিয়া আছে চৰকাৰী কাৰ্যালয় নিবিদা, অৰ্ধ চৰকাৰী কাৰ্যালয় নিবিদা, চৰকাৰী কাৰ্যালয়ৰ অধীনস্থ অনুষ্ঠান প্ৰতিষ্ঠানৰ নিবিদা, আৰু নম্বৰ দিয়া আছে বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান নিবিদা। এইবিলাক আছিল নিবিদাৰ উৎস। নিবিদাৰ উৎসটো ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো ভালদৰে চাই লোৱা। তাৰপিছত দিয়া আছে যে নিবিদাৰ মূল্যায়ন। তো নিবিদাৰ মূল্যায়নটো আহিব পাৰে, এইটো তোমাৰ কাৰণে। ভাষা জ্ঞান, বানান প্ৰক্ৰিয়া, প্ৰকাশভংগী আৰু উপযুক্ত শব্দ বোধগম্যতা, নিৰ্ভুলতা, সৰলতা, এইবিলাক আছিল নিবিদাৰ মূল্যায়ন। এইটো চাই লোৱা। এতিয়া কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন চাই লোৱা যে মডেলৰ পৰা। মডেল পেজ নম্বৰ 70 দিয়া আছে যে তোমালোকৰ কাৰণে এই আছামিজ, যিটো তোমালোকৰ 2য় নম্বৰ চেপ্টাৰৰ আজি ডিছকাছ কৰি আছোঁ 2 মাৰ্কৰ। প্ৰথম কুৱেশ্যনত দিয়া আছে যে আবেদন পত্ৰসমূহ কেইটা ভাগত ভগাব পাৰি। তো আবেদন পত্ৰ মূলতঃ 2টা ভাগত ভগাব পাৰি, আনুষ্ঠানিক আবেদন পত্ৰ আৰু অনানুষ্ঠানিক আবেদন পত্ৰ। ইয়াৰ পিছত দিয়া আছে যে আবেদনৰ পত্ৰৰ ভাগসমূহ কি কি। তো আবেদনৰ ভাগ বহু ভাগ আছে, যেনে প্ৰথমতে সাধাৰণ লোকে চৰকাৰী অনুষ্ঠান বা বিষয় লৈ লিখা আবেদন। তেনে আবেদনত সাধাৰণ লোকৰ দুখ দৰ্শনৰ বৰ্ণনা থাকে, যেনে বানপানী, ধুমুহা, ভূমিকম্প আৰু ইত্যাদি। 2য় নম্বৰ দিয়া আছে যে নিম্ন শ্ৰেণীৰ কৰ্মচাৰী উচ্চস্থায়ী বিষয় লৈ জনোৱা আবেদন। 3য় নম্বৰ চৰকাৰী গোট সংগঠন। আৰু 4 নম্বৰ দিয়া আছে 2টা অনুষ্ঠানৰ এটাৰ আনটোলৈ লিখা আবেদন। তো সম্পূৰ্ণখিনি চাই লোৱা। ইয়া আছিল আবেদনৰ পত্ৰৰ ভাগসমূহ। এইটো ইম্পৰ্টেণ্ট হয়, 2 মাৰ্কৰ কাৰণে ভালদৰে চাই যাবা, ভেৰি ইম্পৰ্টেণ্ট। আজিৰ অত্যন্ত গুৰুত্বপূৰ্ণ কুৱেশ্যনটো হ'ল যে বিজ্ঞাপনৰ বৈশিষ্ট্যসমূহ কি কি। তো বিজ্ঞাপনৰ বৈশিষ্ট্য আহিব পাৰে। তো বিজ্ঞাপনৰ বৈশিষ্ট্য এইটো চাই লোৱা যে এনচাৰ। বিজ্ঞান মূলতঃ গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰা আৰু পণ্য সামগ্ৰীৰ প্ৰতি আগ্ৰহক প্ৰভাৱিত কৰা। এনে দৃষ্টিকোণৰ পৰা বিজ্ঞানৰ বৈশিষ্ট্য কিছুমান উল্লেখ কৰিব পাৰি। প্ৰথমতে আছে বিজ্ঞাপনৰ এটি প্ৰধান বৈশিষ্ট্য পণ্য দ্ৰব্যৰ গুণাগুণ নিৰ্ণয় কৰি জনসাধাৰণক অৱগত কৰা। খ নম্বৰ আছে বিজ্ঞাপন আন এটা বৈশিষ্ট্য হ'ল যে নাটকীয়তা। পণ্য দ্ৰব্যৰ বিষয়বস্তুৰ নাটকীয় ভংগীমাৰ মাধ্যমত বক্তব্য উপস্থাপন কৰিলে শ্ৰোতাৰ মন
আকৰ্ষণীয় হয় তো এইটো চাই যাবা বিজ্ঞাপনৰ বৈশিষ্ট্য ইয়াত চাৰিটা দি আছে চাৰিটা ভালদৰে চাই লোৱা ভেৰি ভেৰি ইম্পৰ্টেণ্ট নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল যে মডেল পেজ নাম্বাৰ 74 দি আছে যে 13 নম্বৰ কুৱেশ্যন যে বিজ্ঞাপনৰ ভাষা কেনেকুৱা হ'ব লাগে বিজ্ঞাপনৰ ভাষা কেনেকুৱা হ'ব লাগে তাৰ আনসাৰটো চাই লোৱা যে বিজ্ঞাপনৰ ভাষা সংবাদ বা আন ৰচনাধৰ্মী লিখতকৈ কিছু ব্যতিক্ৰম সংবাদ বা ৰচনা বৰ্ণনাধৰ্মী গুণ থাকে কিন্তু বিজ্ঞাপনত বৰ্ণনাধৰ্মী গুণৰ পৰিৱৰ্তে সংক্ষিপ্ত কথাৰ জৰিয়তে গ্ৰাহকক আকৰ্ষণ কৰাৰ চেষ্টা চলে তো সম্পূৰ্ণখিনি ভালদৰে চাই লোৱা সম্পূৰ্ণখিনি যেহেতু দিয়াই আছে ইয়াৰ পৰা চাই লোৱা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো এই কুৱেশ্যনটো ভালদৰে চাই যাবা তাৰপিছত তোমালোকৰ আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে যে বিজ্ঞাপনৰ প্ৰস্তুতকৰণৰ উল্লেখযোগ্য দিশসমূহ তো বিজ্ঞাপনৰ দিশসমূহ কি তো বিজ্ঞাপনৰ দিশসমূহ কি মই দি আছোঁ ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি লোৱা এইবিলাক আছিল বিজ্ঞাপনৰ দিশ তোমালোকৰ পেজ নাম্বাৰ 79 দি আছে মডেল পেজ নাম্বাৰ 79 দি আছে বিজ্ঞাপনৰ দিশ এইটো ইম্পৰ্টেণ্ট হয় এইটো ভালদৰে চাই যাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হ'ল যে পেজ নাম্বাৰ 85 দিয়া আছে মডেল পেজ নাম্বাৰ 85 আৰু কুৱেশ্যন নম্বৰ 45 যে নিবিদায় সামৰি লোৱা যিকোনো 5টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য নিবিদাৰ 5টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখিবলৈ আহিব পাৰে কুৱেশ্যনটো যেহেতু তোমালোকৰ পৰীক্ষা AEC আছামিজ বা যোগাযোগমূলক অসমীয়া সাবজেক্ট যেহেতু 23 ডিসেম্বৰত আছে তো 23 ডিসেম্বৰৰ কাৰণে এইবিলাক কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট এইবিলাক চাই যাবা অত্যন্ত গুৰুত্বপূৰ্ণ হয় তোমালোকৰ কাৰণে যে নিবিদায় সামৰি লোৱা 5টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল যে প্ৰথমতে আছে প্ৰতিষ্ঠানৰ নাম আৰু ঠিকনা নিবিদা নং আৰু তাৰিখ শিৰোনাম কোনে আবেদন কৰিব পাৰে অভিজ্ঞতা বা আৱশ্যকতা কামৰ চমু বিৱৰণ এইবিলাক আছে নিবিদাৰ বৈশিষ্ট্য এইবিলাক হ'ল নিবিদাৰ বৈশিষ্ট্য আজি তোমালোকৰ আগত যিবিলাক কুৱেশ্যন আছে ডিসকাস কৰিলোঁ গোটেইবিলাক ইম্পৰ্টেণ্ট হয় ভালদৰে তোমালোকে চাই যাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ ফাইনেল এক্সাম 2024 কাৰণে আজিৰ ভিডিঅ' এইখিনি আছিল সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাওঁ